মুখ্যমন্ত্ৰীৰ ঘোষণা নেচেল ফেব্ৰুৱাৰীত নহ'ব পঞ্চায়ত নিৰ্বাচন উচ্চ ন্যায়ালয়ত ওলমি ৰ'ল নিৰ্বাচন প্ৰক্ৰিয়া ৰাজ্য চৰকাৰৰ হেমাহিতে স্থবিৰ পঞ্চায়ত নিৰ্বাচন কথা দি কথা ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই সক্ৰিয় হৈ পৰিছিল ৰাজ্যিক নিৰ্বাচন আয়োগৰ লগতে ৰাজনৈতিক দলসমূহ কিন্তু উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবেই পুনৰ গেঠেলা মাৰিলে নিৰ্বাচনী প্ৰক্ৰিয়াই বিৰোধী দল কংগ্ৰেছৰ গালৈ দুখ ঠেলি দি মেট্ৰিক পৰীক্ষাৰ পিছতহে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবেই পঞ্চায়ত নিৰ্বাচন স্থবিৰ হৈ পৰাটো এতিয়া স্পষ্ট হৈ পৰিছে উল্লেখ্য যে প্ৰায় 1.5 বছৰ পূৰ্বেই ৰাজ্যৰ পঞ্চায়তসমূহৰ কাৰ্যকাল সমাপ্ত হৈছিল সময়মতে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল যদিও বিজেপি চৰকাৰৰ অনিহাৰ বাবেই নিৰ্বাচন আয়োগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰতেই পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সমাপ্ত কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছত তৎপৰ হৈ পৰিছিল ৰাজ্যিক নিৰ্বাচন আয়োগ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাও প্ৰকাশ পাইছে উল্লেখ্য যে পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণক লৈ কেইবাটাও পক্ষই ন্যায়ালয়ৰ কাষ চাপিছিল তেওঁলোকৰ যুক্তি আছিল চৰকাৰে পঞ্চায়তৰ সীমা আৰু জনসংখ্যা সম্পৰ্কত কোনো মানচিত্ৰ তৈয়াৰ কৰা নাই কোনোবাটো পঞ্চায়তত যদি মাথোন কেইবা সমানো আছে আন ক'ৰবাত আকৌ আছে কেইবা হাজাৰ জনসংখ্যা চৰকাৰে পঞ্চায়ত সম্পৰ্কত কোনো গেজেট নটিফিকেশ্যন জাৰি কৰা নাই গতিকে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি সম্পৰ্কত কোনো সেউজ সংকেত নিদিলে চৰকাৰক এতিয়ালৈকে সেউজ সংকেত নিদিয়াৰ ফলত পঞ্চায়ত নিৰ্বাচন যে ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় সেইটো নিশ্চিত হৈছে কিয়নো অহা 31 জানুৱাৰীৰ পৰা সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ব তদুপৰি শংকৰ সংঘৰ অধিৱেশন অহা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব আনহাতে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব অহা 15 ফেব্ৰুৱাৰীত এই পৰীক্ষাৰ অন্ত পৰিব অহা 3 মাৰ্চত আনহাতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অন্ত পৰিব অহা 17 মাৰ্চত ইফালে একে সময়তে আছে বিধানসভাৰ বাজেট অধিৱেশন এনে পৰিস্থিতিত ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেন্টটো নাপাওঁ পজিটিভ বা নিগেটিভ যি নহওক তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নটিফিকেশ্যনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হ'ল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো লাইন নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ বাকী অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন বাকী জায়গাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহ'লে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাম পঞ্চায়ত পাতি দিওঁ কিন্তু ইয়াৰ ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু
আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেণ্ট 3 দিন আগত চেঞ্জ হ'ল আজিও 2 ঘণ্টা আৰ্গুমেণ্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো এনে পৰিস্থিতিত ৰাজনৈতিক মহলত চৰ্চিত বিষয়টো হৈ পৰিছে বিজেপি চৰকাৰে ইমান দিনে দেখুওৱা হেমাহিক লৈ বিজেপি চৰকাৰৰ হেমাহিৰ বাবেই যে ইমান দিনে পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াই গেছেলা মাৰিলে সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাও যে এই মুহূৰ্তত নেচেল হ'ল সেয়াও স্পষ্ট হৈ পৰিল নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ